নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 6 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে এই সপ্তাহত আমাৰ দ্বাদশ ৰাশিৰ কি শুভ ফল আছে, কি অশুভ ফল আছে, লগতে যদি কিবা অশুভ ফল আছে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব সেইসমূহ আমি আজি আলোচনা কৰিম। আহকচোন, আমাৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ এই সপ্তাহৰ আৰম্ভণিতে তেখেতসকলৰ উল্লেখযোগ্য দিন হিচাপত চিহ্নিত হ'ব। অৰ্থাৎ সপ্তাহৰ আৰম্ভণিতে তেওঁলোকে আৰ্থিক দিশত বিশেষ শুভফল লাভ হ'ব, দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। কিন্তু সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ স্বাস্থ্য আৰু অৰ্থৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, ঘৰুৱা কিছুমান সমস্যা দেখায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰ ধূপ চাকি জ্বলায়, ভগৱান শিৱক প্ৰাৰ্থনা কৰে, তেতিয়া নিশ্চয় মংগল হ'ব। লগতে ৰঙা আৰু বগা ৰং ধাৰণ কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। সপ্তাহটোত এই ৰাশিৰ মানুহৰ বিশেষ শুভফল লৈ আহিছে। যিসকল জাতক জাতিকাই বিদ্যাৰ বাবে প্ৰস্তুতি অৰ্থাৎ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছে, তেওঁলোকৰ বিশেষ শুভফল লাভ হ'ব। ব্যৱসায় বাণিজ্যত বিশেষ শুভফল, লগতে নতুন কৰ্ম লাভৰ যোগ দেখুৱায়। স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি হ'ব। এই ৰাশিৰ মানুহৰ আৰ্থিক দিশত বিশেষ শুভফল লাভ হ'ব। লগতে বহুদিনীয়া পুৰণি সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰ ধূপ চাকি জ্বলায়, গণেশ বাবাক প্ৰাৰ্থনা কৰে, লগতে দুখীয়া মানুহক দান দক্ষিণা কৰিলে বিশেষ শুভফল লাভ হ'ব। শুভ শান্তিৰ বাবে সেউজীয়া ৰং ধাৰণ কৰিলে তেওঁলোকৰ ভাগ্য উদয় হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ নামৰ আদি আখৰ হৈছে ক আৰু দ্বিতীয় ছ আখৰ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিশেষ শুভফল লৈ আহিছে। কৰ্ম ভাগ্যত বিশেষ উন্নতি, দূৰ যাত্ৰা, ভ্ৰমণৰ যোগ, ঘৰত মাংগলিক কৰ্ম লাভৰ যোগ। কিন্তু হঠাৎ অৰ্থ ক্ষতি হ'ব পাৰে, গতিকে অৰ্থৰ ক্ষেত্ৰত কিছু চাই চিতি চলাটো উচিত। লগতে চৰ্দি কফৰ দ্বাৰা পীড়িত হ'ব পাৰে, গতিকে স্বাস্থ্যৰো কিছু যত্ন ল'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰ ধূপ চাকি জ্বলাই মা কালীক প্ৰাৰ্থনা কৰে, বিশেষ শুভ হ'ব। লগতে দুখীয়া মানুহক যদি ফল মিঠাই দান কৰে, তেওঁলোকৰ মংগল হ'ব। ধাৰণীয় ৰং আহিব হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কিছু স্বাস্থ্য হানি, লগতে মানসিক অশান্তি কিছু থাকিব। সৰু সুৰা দুই এটা দুৰ্ঘটনাও হ'ব পাৰে। কিন্তু সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ মনৰ আশা পূৰণ হ'ব। বহুদিনীয়া সমস্যা তেওঁলোকৰ সমাধানৰ পথ প্ৰশস্ত হ'ব। আৰ্থিক আৰু কৰ্ম লগতে বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভফল লৈ আহিছে। কিন্তু বিদ্যাৰ্থীসকলে কিছু মনোযোগ দি পঢ়িলে নিশ্চয় তেওঁলোকৰ বিদ্যা শুভ হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰ ধূপ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰে, নিশ্চয় মংগল হ'ব। লগতে এই ৰাশিৰ মানুহে গৰুক যদি কল, গুৰ, কেঁচা পাচলি খুৱাব পাৰে, তেওঁলোকৰ নিশ্চয় শুভ হ'ব। ধাৰণীয় ৰং আহিব ৰঙা ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ এই সপ্তাহটোত তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত কিছু চাই চিতি চলাটো উচিত। যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত চাই চিতি নিৰ্ণয় লোৱাটো উচিত। দূৰ ভ্ৰমণৰ যোগ আছে। ব্যৱসায় বাণিজ্যত সপ্তাহটোৰ আৰম্ভণিতে কিছু বাধাৰ সন্মুখীন হ'লেও শেষৰ ফালে এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰ ধূপ চাকি জ্বলাই গণেশ বাবাক প্ৰাৰ্থনা কৰে, লগতে সৰু বালকক ফল মিঠাই দান কৰিলে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হ'ব। ধাৰণীয় ৰং আহিব ৰঙা ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ ব্যৱসায় বাণিজ্যত কিছু বাধা আহিব, ঘৰুৱা কিছুমান সমস্যা থাকিব। লগতে ব্যৱসায় বাণিজ্যত কিছু ক্ষতি হ'ব পাৰে, গতিকে চাই চিতি চলাটো উচিত। অৰ্থৰ ক্ষেত্ৰত কিছু চাই চিতি চলিব। সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ কৰ্ম ভাগ্যত বিশেষ পৰিৱৰ্তন হ'ব। সপ্তাহটোৰ আৰম্ভণিৰে দূৰ ভ্ৰমণ নকৰাটো উচিত। শুভ শান্তি লগতে বিদ্যাৰ্থীসকলে বিশেষ মনোযোগেদি পঢ়া শুনা কৰিব লাগিব, কাৰণ বৰ্তমান গ্ৰহ কিছু দুৰ্বল হোৱাৰ বাবে মন চঞ্চল হ'ব। লগতে বিদ্যাৰ কিছু বাধা দেখুৱায়। সপ্তাহটোৰ শেষৰ ফালে সকলো সমস্যা সমাধান হ'ব। অধিক শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱলিংগত ফুল, বেলপাত, গংগাজল, কেঁচা গাখীৰ অৰ্পণ কৰিলে তেওঁলোকৰ বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব
সেউজীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হৈছে ৰ আৰু দন্তীয়া ত আখৰ। সপ্তাহটোত আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যত বিশেষ পৰিৱৰ্তন হ'ব। শত্ৰুৰ পৰা কিছু সাৱধান থকাটো উচিত। লগতে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক হ'ব। যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত এই ৰাশিৰ মানুহে কিছু চিন্তা ভাৱনা কৰি আগবাঢ়িলে শুভ হ'ব। ঘৰত মাংগলিক কৰ্মৰ যোগ আছে। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, গতিকে চাই চিতি চলাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলায়, ভগৱান বিষ্ণুক চৰণত তুলসী পাত, হালধীয়া ফুল, ৰঙা ফুল লগতে তুলসী পাত অৰ্পণ কৰে, তেওঁলোকৰ নিশ্চয় ভাগ্য পৰিৱৰ্তন হ'ব। লগতে এই ৰাশিৰ মানুহে দুখীয়া মানুহক ফল মিঠাই অৰ্পণ কৰিলে তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি হ'ব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হৈছে ন আৰু জ আখৰ। অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। বৰ্তমান সময়ত এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে কৰ্মভাগ্যত বিশেষ তেওঁলোকৰ দায়িত্ব বাঢ়িব। সন্তানৰ স্বাস্থ্যৰ যত্নৰ আৱশ্যক। লগতে যিসকল বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত চেষ্টা কৰি আছে, তেওঁলোকৰ বিদ্যাৰ কিছু বাধা দেখুৱায়, গতিকে বিদ্যাৰ ক্ষেত্ৰত কিছু চাই চিতি আগবাঢ়িব। লগতে এই ৰাশিৰ মানুহৰ এই সপ্তাহত হঠাৎ ৰিলেশ্যনৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে বা কাৰোবাৰ লগত মনোমালিন্য হ'ব পাৰে, গতিকে সেই দিশত কিছু চাই চিতি চলাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায়, তেতিয়া তেওঁলোকৰ বিশেষ মংগল হ'ব। লগতে এই ৰাশিৰ মানুহে সূৰ্য প্ৰণাম নিশ্চয় কৰিব। ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ ঘৰুৱা কিছুমান সমস্যা থাকিব, অৰ্থাৎ ঘৰত যিসমূহ তেওঁলোকৰ কাম আছে, কামত কিছু বাধা থাকিব। লগতে বন্ধু বান্ধৱৰ লগত মনোমালিন্য হ'ব পাৰে, গতিকে সেই দিশত কিছু চাই চিতি আগবাঢ়িব। সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যত বিশেষ পৰিৱৰ্তন লাভ হ'ব। বৰ্তমান সপ্তাহটোৰ আৰম্ভণিতে দূৰ ভ্ৰমণ কৰিব নালাগে। শেষলৈকে এই ৰাশিৰ মানুহৰ ভাগ্য বিশেষ পৰিৱৰ্তন হ'ব। শুভ শান্তিৰ বাবে বগা ৰং আৰু সেউজীয়া ৰং ধাৰণ কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। লগতে বিষ্ণু মন্দিৰত ধূপ চাকি নিশ্চয় জ্বলাব। বিষ্ণু চৰণত তুলসী পাত, চন্দন লগাই অৰ্পণ কৰিলে, লগতে হালধীয়া ফল অৰ্পণ কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। সপ্তাহটোত আৰম্ভণিতে এই ৰাশিৰ মানুহৰ চেষ্টাৰ ক্ষেত্ৰত কিছু বাধা দেখুৱায় বা ভাতৃস্থানীয় বা ভগ্নীস্থানীয় ব্যক্তিৰ স্বাস্থ্যহানি দেখুৱায়, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু বাধা সন্মুখীন হ'ব পাৰে, কিন্তু সপ্তাহটোৰ শেষৰ ফালে কৰ্ম ভাগ্যৰ লগতে স্বাস্থ্যৰো উন্নতি হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শনিবাৰ লৈ দুখীয়া মানুহক ফল মিঠাই দান কৰে, নাইবা চৰাই চিৰিকটিক তিল, চাউল আৰু মুগৰ দালি যদি খুৱাব পাৰে, তেতিয়াহ'লে বিশেষ শুভ হয়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি সেউজীয়া ৰং ধাৰণ কৰে, তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হৈছে গ আৰু তালিব্য শ আখৰ। অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিশেষ শুভ ফল লাভ হ'ব, কিন্তু তেওঁলোকৰ হঠাৎ অৰ্থ ক্ষতি হ'ব পাৰে। লগতে খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সাৱধান থকাটো উচিত। যিকোনো বস্তু খাব নালাগে, চাই চিতি খোৱাটো উচিত। ভ্ৰমণৰ যোগ আছে। বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ হ'ব। লগতে কৰ্মভাগ্যৰ বিশেষ শুভ পৰিৱৰ্তনৰ যোগ আছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায়, তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে দুখীয়া মানুহক খোৱা বস্তু দান কৰিলে ভাগ্য পৰিৱৰ্তন হ'ব। ধাৰণীয় ৰং হ'ব সেউজীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী আৰু ৰাশি চক্ৰৰ অন্তিম ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ মানুহৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ মানসিক ক্ষেত্ৰত কিছু বাধা থাকিব। যিকোনো ক্ষেত্ৰত সিদ্ধান্ত লোৱাত কিছু বাধাৰ সন্মুখীন হ'ব। লগতে শাৰীৰিক কিছু দুৰ্বলতা দেখুৱায়, গতিকে শৰীৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। সপ্তাহটোৰ শেষৰ ফালে কৰ্ম ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। হঠাৎ কোনোবা আপোনজনৰ লগত বিবাদত লিপ্ত হ'ব পাৰে, গতিকে এইখিনি সময়ত বিবাদ এৰাই চলাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱলিংগত গংগাজল, বেলপাত, পদুম ফুল
কেঁচা গাখীৰ গংগাজল অৰ্পণ কৰিলে ভাগ্য পৰিৱৰ্তন হ'ব। লগতে সোমবাৰ বা বৃহস্পতিবাৰলৈ যদি দুখীয়া মানুহক বগা মিঠাই দান কৰিব পাৰে তেওঁলোকৰ ভাগ্য নিশ্চয় পৰিৱৰ্তন হ'ব। আৰু যদি গৰুক কল গুড় কেঁচা পাচলি খুৱাব পাৰে তেওঁলোকৰ ভাগ্য নিশ্চয় পৰিৱৰ্তন হ'ব। ধাৰণীয় ৰং হ'ব ৰঙা আৰু হালধীয়া ৰং। এইখিনিয়ে আছিলে আমাৰ সাপ্তাহিক ৰাশিফল। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।